তো আজি আছে মোৰ লগত দুখন বাইক তো মেইনলি এখন আছে NS200 আৰু এখন আছে মোৰ ভাগৰ MT15 তো ৰিসেন্টলি 4 মাহ আগতে মই কিনিছো আৰু এখন হৈছে 1 বছৰ 8 মাহ আগতে কিনা দুখন বাইক আপোনালোকক আজি কম্পেয়াৰ কৰি দেখাম কোনখন মানে ভাল আপোনালোকে জানে চলাই থকা মানুহখিনি গম পাবই কোনখন ভাল কোনখন বেয়া আৰু মই ভিডিওৰ যোগেদি আপোনালোকক কিবা এটা কৈ দিম যাতে লোৱা আগত আপোনালোকে চাই চিটি ল'ব পাৰিব তো কি কও তেন্তে ভিডিওটি ষ্টাৰ্ট কৰো মেইনলি প্ৰথম পা আহিবলৈ গলে বাইকখনৰ প্ৰাইচটো আপোনালোক ক'বলৈ গ'লে এখন MT15 ৰ প্ৰাইচ হৈছে 2,06,000 মান পৰিব আৰু সেইখনো যদি আপোনালোকে কেছ লয় তেলে 2,10,000 মানতে পৰে দুখনৰ প্ৰাইচটো একে এখন হৈছে 155 সিসি আৰু এখন হৈছে 200 সিসি সিসি লগত একো কম্পেয়াৰ কৰি লাভ নাই বাইকখনৰ কিন্তু প্ৰাইচটো একে আৰু সেকেন্ডলি হৈছে ইয়াৰ সিটটো আপোনালোকে মন কৰক সিটটো আপোনালোকে ফ্যামিলি বহিবলৈ ধুনীয়াকৈ পাব খালি ফ্যামিলি সাইড ষ্টেন ইয়াতো নাপায় আৰু সিটটো ধুনীয়া একদম কমফৰ্টেবল সিট একদম ধুনীয়াকৈ বহিব পাৰিব কিন্তু কেতিয়াবা R15 নিচিনা উখ পিছাপৰ তেনেকুৱা একো নহয় বাকি হ্যান্ডেলিং ধুনীয়া একো ককালৰ বিগ আদি নহয় বহুত দূৰ ৰাইড কৰি আহিছো আপোনালোকে যদি মোৰ ভিডিওবোৰ চাইছে তেতিয়ালে গম পাব বাকি মাইলেজৰ ক্ষেত্ৰত কথাখিনি যদি মই আপোনালোকক কওঁ মাইলেজৰ ক্ষেত্ৰত আপোনালোকে মন কৰিব এইখনে 50 প্লাস এতিয়ালৈকে দেখুৱা নাই কিন্তু পিছলে দেখাব কাৰণ এখন 4 মাহ হৈছে তো আৰু এইখনে ম্যাক্সিমাম 36-7 দেখাই আছে এখন 1 বছৰ 8 মাহ হৈ গ'ল আপোনালোক কৈছে তো NS200 36-40 উসাচৰি দেখাই থকা বহুতেই বেছি দেখাই থাকে আৰু মেইনলি আপোনালোকে বাইকখন যদি চাই বা আপোনালোকে লম বুলি যদি ভাবি আছে এই দুখনৰ ভিতৰত এখন তেলে মই চুজ কৰিম যদি তেল কম খোৱা লাগে তেলে আপোনালোকে এখন লওক যদি আপোনাৰ তেল বেছি খোৱা লাগে তেলে এইখন লওক স্পিড যদি লাগে এখন লওক স্পিড যদি অকমান কম লাগে এখন লওক এখন ডাইৰেক্ট পিকআপ নলয় এখনে ডাইৰেক্ট পিকআপ লয় এখনে ডাইৰেক্ট পিকআপ নলয় কিন্তু লাষ্টত গৈ দুটাই ইয়ে আগবাঢ়িব কিন্তু ইউ লাষ্টত বহুত টানিব পাৰে টক্কৰ দিব পাৰে আৰু বাইকখন ইয়াৰ ভাগৰ আগৰ ভিডিওত দেখিব পাৰে আপোনালোকে R15 মোৰ VT-খন লগত কম্পেয়াৰ কৰি থৈছো বাকি মেইনলি মই একো মানে আপোনালোকক আমুকটো কি তামুকটো হেবু একো নকওঁ আপোনালোকে গম পাই যাব তাত গলে সাৰ্চ কৰিলে গম পাই যাব অনলাইনত চাব মেইনলি মই এটাই কথা কম যদি MT15 লম বুলি হৈছে ধুনীয়া বেষ্ট চইচ আপোনালোকে ল'ব পাৰে মাইলেজৰ ক্ষেত্ৰত এটোৱে কম যে আপোনালোকে টেনচন ল'ব নালাগে মানে 50 টকাত আপোনালোকে ম্যাক্সিমাম 30 নাপায়গে 30 হৈছে আৰামছে আধা লিটাৰ তেলত ধুনীয়াকৈ ঘূৰিব পাৰিব তো এইখনে দিয়ে আৰু এইখন কম্পেয়াৰ হেতুকে কৰিছো যে কোনটো বেষ্ট হ'ব আপোনালোকে যদি এতিয়া লছলি বেনে মেট্ৰিক দি হাই সেকেন্ডাৰী দি লম বুলি ভাবি আছে না তো লুক লাগে যদি লুকটো দুটাই পৰে কিন্তু যদি মাইলেজ চাম বুলি ভাবিছে MT লে যাওক যদি যাৰ বাজেটটো অলপ বেছি তেলে NS লে যাওক বাকি যোন নেকেড বাইক আৰু মই বেলেগক একো নকওঁ কিন্তু এই দুখন মানে মই বেষ্ট পাওঁ মানে বেষ্ট ভাল মানে পারফরমেন্স ভাল দিয়ে ভ্যালু ফর মানি পুরা একদম ভ্যালু ফর মানি একদম ধুনীয়াকৈ আপোনালোকে চলাব পাৰিব উইদাউট নো টেনশন একো প্ৰবলেম নাই 18 মাহ হল একো প্ৰবলেম হোৱা নাই টায়াৰ চায়াৰ খৰচ হ'ব একো প্ৰবলেম মোৰ বাইকখন 4 মাহ হল ইমান লং ৰাইড টাৱাং মাৰি আহিছো তথাপি একো প্ৰবলেম নাই ধুনীয়াকৈ চলাব পাৰিব তো এয়াই 16000 মানে প্ৰায় 70 হ'বগে অলপ পিছত মানে 70 হ'বই 70,000 হ'ব আৰু এইটো মোৰটো আৰু কিমান হৈছে 2100 মান চলিছে আৰু 2100 মান চলিছে তো বাইকখন আপোনালোকে মন কৰক যদি লম বুলি ভাবিছে কম বাজেটত যদি চাই আছে MT15 লৈ আহক মানে বাজেটটো একেটাই কিন্তু মানে মাইলেজটো কথা পইচা কম কমকে মানে টানি টুনিকে যদি হেৰি কৰিম ভাবিছে এটা ফাইনান্স কৰি কোনবা ললে লোৱা ফাইনান্স কৰি লোৱাৰ পিছত ধৰক তেল ভৰাবলৈকে পইচা নাই এটা এখনৰ লগত প্ৰবলেম হলখন মাইলেজটো বহুত কম দিয়া কথা কিন্তু এখনে তো কমেও তো মই 40 দিবই কিনাৰ পিছতে 40 দিব 3 না 4টা সাৰ্ভিসিং যোৱাৰ পিছত বহুতে দিব আপোনালোকে ল'ব পাৰে ধুনীয়াকৈ আৰু ইয়াৰ লুকটো বহুত মানে ধুনীয়াই পৰে সেইকাৰণে মই ললো এখন মানে আগৰটো চেঞ্জ কৰি এখন ললো আৰু মোৰ আপোনালোকে যদি কিবা যদি ইয়াৰ যদি মাইলেজ টেষ্ট কৰিব লাগে মোক কমেন্ট কৰি জনাব আৰু মই মাইলেজ টেষ্টৰ ভিডিও এটা আনি আছো লাহে দিয়ে কেইদিনমানৰ পিছত আপোনালোকে চাব কিমান মাইলেজ দিয়ে আপোনালোকক মই দেখাম 4 মাহ হৈ গৈছে কিনা বাকি ভিডিওটো ইমানে থাকক আৰু আপোনালোকক দেখালো কম্পেয়াৰ কৰি আৰু কিবা যদি থাকি গ'ল মোক ক'ব মই আপোনালোকক কৈ দিম আৰু যদি আপোনালোকে গুগল বা ইউটিউবত চালেও গম পাই যাব কিন্তু অপচনৰ হিচাপত মই যদি ক'বলৈ যাওঁ MT15 খন আপোনালোকে ল'ব পাৰে মানে আপোনালোকে আহি থকা দিনত সো বাজেটটো যদি কম হৈ থাকে তো ভিডিওটো ইমানে থাকক ভাল লাগিলে লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব সব কৰিব আৰু আমাৰ নৈ পাৰ্টটো এইটো মন কৰক প্ৰতিটো ভিডিও মই ইয়াত বাইকৰ ৰিভিউ হলে মই ইয়াতে আহোঁ ভিডিও বনাবলৈ তো ঠিক আছে ওকে টাটা বাই বাই